আৰু এই বাতৰিৰ সৈতে সংগতি ৰাখি অন্য এক শেহতীয়া খবৰ আমাৰ হাতত আছে। বশিষ্ঠত স্বেচ্ছাসেৱকৰ প্ৰহাৰত মৃত্যু হোৱা নাছিলে। বিপ্লৱ পালৰ স্বেচ্ছাসেৱকে কোনো লোককে প্ৰহাৰ কৰাৰ প্ৰশ্নই নুঠে। স্বেচ্ছাসেৱকসকলে প্ৰশাসনকহে সহায় কৰে। বিপ্লৱ পালৰ মৃত্যুক লৈ এই প্ৰতিক্ৰিয়া বোলবম পৰিচালনা সমিতিৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিয়ে। বিপ্লৱ পালৰ মৃত্যুৰ বাবে স্বেচ্ছাসেৱক জগৰীয়া নহয়। বিপ্লৱ পালৰ পৰিয়ালৰ অভিযোগ অস্বীকাৰ কৰিছে দুই পৰিচালনা সমিতিয়ে। একেহাৰতে কথাটো ক'বলৈ গ'লে আমাৰ ফালৰ পৰা তেনেধৰণৰ কোনো ধৰণৰ ঘটনা হোৱা নাই। যিটো কথা এই ল'ৰাজনৰ লগৰীয়া দুজনে উত্থাপন কৰিছে যে কোনোবা এটা বাছ ষ্টেণ্ডৰ কাষত তেওঁলোকক মাৰপিট কৰি পেলাই প্ৰহাৰ কৰিছে, প্ৰহাৰ কৰি পেলাই পিছত সেই ল'ৰাজনৰ দুখ পোৱাৰ কাৰণে মৃত্যুৰ মুখত পৰিছে বুলি কৈছে। গতিকে প্ৰথমতে মই একেষাৰতে আপোনালোকে এই কথাটো খণ্ডন কৰিছোঁ যে আমাৰ স্বেচ্ছাসেৱক বাহিনীৰ কোনো ব্যক্তিয়ে তেনেধৰণৰ সেইদিনাখন ক'তো কাজিয়া কৰা নাই। বলেবম যিটো উৎসৱ এটা বিশৃংখল উৎসৱ, আপোনালোকে হয়তো সকলোৱে জানে, অসমৰ ৰাইজেও জানে। গতিকে আমি আমাৰ এই চহৰটোত কেনেধৰণে নিচামুক্ত অঞ্চল হিচাপে আমি পৰিগণিত কৰিব পাৰোঁ, প্ৰশাসনে যিধৰণে নিৰ্দেশ জাৰি কৰিছে যে আমাৰ এই চহৰটো নিচামুক্ত অঞ্চল হিচাপে ঘোষণা কৰিছে, যাতে কোনো সুৰাসক্ত নিচা সামগ্ৰী কঢ়িয়াই অনা ব্যক্তি বা সুৰাসক্ত ব্যক্তি যাতে আমাৰ এই চহৰটোৰ উৎসৱৰ সময়ত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে নিৰ্দেশ প্ৰকাশ কৰিছে। গতিকে প্ৰশাসনৰ লগত একেলগে বহি আমি যিখন সভা অনুষ্ঠিত হৈছিলে তাতে আমাক দায়িত্ব অৰ্পণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে যে আমাৰ এই বৃহত্তৰ অঞ্চলৰ যুৱকসকলে যাতে এইবাৰো আকৌ সহায় আগবঢ়ায় যাতে এই নিৰ্দেশাৱলী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত। আমাক কেৱল কিছু ক্ষেত্ৰত আমাক মানে এই বলবম উৎসৱত মানে আমাক কেৱল কৰ্তৃত্ব কিছুমান মানে হেৰিহে দিয়ে, আমাক এডভাইচ দিয়ে যে এনেকুৱা কৰক, কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো সঁহাৰি দি পোৱা নাযায়, যাৰ ক্ষেত্ৰত আমাৰ বহুতো অসুবিধাই দেখা দিছে। আজি ধৰক যোৱা 3 তাৰিখৰ এই ঘটনাটো আমি আচলতে কৰিব নালাগে। এইটো বস্তু যদি প্ৰশাসন দায়িত্ব লয়, এই সম্পূৰ্ণ দায়িত্ব যদি লয়, আমি কেৱল মন্দিৰটোহে চাব লাগে, কিন্তু আমি ৰাস্তাত যাই পেলাই এনেকুৱা ধৰণৰ কৰিব লাগে আমাৰ পৰিস্থিতি হ'ব নালাগে যদি তেওঁলোকে সম্পূৰ্ণৰূপে মানে এই উৎসৱটোৰ ওপৰত গুৰুত্ব দিয়ে। বিপ্লৱ পাল নামৰ যিজন মানে ত্ৰিনয়নগৰ বেলতলাৰ ল'ৰাজন যোৱা 2 তাৰিখৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিলে আৰু তাৰপাছত যোৱা 5 তাৰিখে তেখেতক ট্ৰিটমেণ্টৰ কাৰণে GMCHত ভৰ্তি কৰায় আৰু 6 তাৰিখে তেখেতে চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে আৰু ঘৰৰ মানুহে তেখেতক ঘৰলৈ সৎকাৰ কৰিবলৈ লৈ আহে। তেতিয়া আমি মানে বিভিন্ন পক্ষ অহুকানে আমি গম পাওঁ যে এইটো কি কয়, তেখেতে বলবমত যাওঁতে যোৱা 3 তাৰিখে কাৰোবাৰ লগত কোনোবাই তেখেতক মাৰিছিলে। সেই খবৰটো পোৱাৰ লগে লগে আমি ডেড বডিটো লৈ আহি আমি যোৱাকালি আপোনাৰ ইনকুৱেষ্ট আৰু PM কৰাওঁ। সেইটো ইনকুৱেষ্ট PM কৰাই আৰু বৰ্তমান আমি PM ৰিপৰ্টটোৰ ওপৰত অপেক্ষা কৰি আছোঁ। PM ৰিপৰ্টৰ ওপৰতহে ভিত্তি কৰিব যে কি ধৰণৰ ঘটনা ঘটিছিল বা নঘটিছিল, তদন্ত সেইটোৰ ওপৰতহে ডিপেণ্ড কৰিব।